অসম পেট্ৰকেমিকেলছৰ বিষয়ে আপুনি সকলোৱে জ্ঞাত। এই নামৰূপত ইয়াৰ মূল কাৰখানাটো আছে, মূল কাৰ্যালয় আছে। আমি 2017 চনত আমি এটা প্ৰকল্পৰ কাম আমি হাতত লৈছিলোঁ যে অসম পেট্ৰকেমিকেলছক কিছু সম্প্ৰসাৰণ কৰিব লাগে। ইয়াৰ ব্যৱসায়িক যিটো কলেবৰ, সেই কলেবৰটো বৃদ্ধি কৰিব লাগে। আৰু 2017 চনৰ অক্টোবৰ মাহত আমি নামৰূপত 500 টন দৈনিক উৎপাদনক্ষম মিথানল প্ৰকল্পৰ কাম আমি হাতত লৈছিলোঁ। ইতিমধ্যে সেই প্ৰকল্পটোৰ কাম শেষ হৈছে। আপোনালোকে সকলোৱে জানে 2023 চনৰ 7 এপ্ৰিল তাৰিখে কমাৰ্চিয়েল মানে কমাৰ্চিয়েল অপাৰেটেড হৈছিলে। আৰু 2023 চনৰ 14 এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীৰ কাৰণে উৎসৰ্গা কৰিছিলে। সামন্তৰালভাৱে আমি আমাৰ যিটো ব্যৱসায়িক কাৰণতেই আমি বঙাইগাঁৱত আমি এটা প্ৰকল্পৰ কাম হাতত লৈছিলোঁ, 200 টন দৈনিক উৎপাদনক্ষম ফৰ্মেলিডিহাইড প্ৰকল্প। যিহেতু নামৰূপত সেই প্ৰকল্পটোৰ কাম চলি আছিলে, ইয়াত আমি যিমান মনোযোগ দিব লাগিছিলে সেই মনোযোগটো আমি যোৱা দিনবিলাক আমি দিব নোৱাৰিলোঁ। দিব নোৱাৰাৰ কাৰণ আছিলে যে আমি প্ৰথমতে ভাবিছোঁ আমাৰ যিটো মাডাৰ প্লাণ্ট, মেইন প্লাণ্টটোক আমি কাম শেষ কৰি লওঁ। আমি যিহেতু সেইটো কাম শেষ কৰিলোঁ আৰু যোৱা ডিচেম্বৰৰ পৰা আমি 500 টন, 501 টন, 505 টনলৈকে আমি তাৰ উৎপাদন পাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। আৰু এতিয়া আমি আজি গোটেই বৰ্ড অফ ডাইৰেক্টৰ্ছ মই লৈ আহিছোঁ আৰু বৰ্ড অফ ডাইৰেক্টৰ্ছৰ মিটিংখন আজি ইয়াতে পাতিবৰ কাৰণে স্থিৰ কৰিছোঁ। এইকাৰণে ডাইৰেক্টৰসকলো অলপ কনচাৰ্ণ হওক, তেওঁলোকে ইয়াৰ যিখন প্ৰকৃত ছবি তেওঁলোকে জানি যাওক। আৰু আপোনালোকক নিমন্ত্ৰণ কৰিছিলোঁ, ইয়াতনো কি হৈ আছে এই কথাখিনি অসমবাসী ৰাইজে, বঙাইগাঁওবাসী ৰাইজে যাতে গম পায়। তো গতিকে এই প্ৰকল্পৰ কাম আমি শেষ কৰিব বিচাৰিছোঁ। অহা এপ্ৰিল মাহত আমি দেশবাসীৰ হাতলৈ আমি উৎসৰ্গা কৰিব বিচাৰিছোঁ। আপোনালোকৰ যোৱা দিনবিলাকত আপোনালোকৰ পৰা সহায় সহযোগিতা পাইছিলোঁ, আহি থকা দিনবিলাকতো সহায় সহযোগিতা পাম। এই যিটো প্ৰকল্প, এই প্ৰকল্পটোৰ জৰিয়তে সাংঘাতিক কিবা নিবনুৱা সমস্যা ইয়াতে সমাধান হ'ব বুলি মই নাভাবোঁ। কিন্তু যিখিনি হ'ব, এই যিখিনি নিবনুৱা যুৱক যুৱতী ইয়াতে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে তেওঁলোকে জীৱন জীৱিকাৰ পথ বিচাৰি পাব। আৰু এই অঞ্চলৰ যুৱক যুৱতীসকলক নিশ্চয় আমি অগ্ৰাধিকাৰ দিব লাগিব। তেওঁলোকে প্ৰত্যক্ষভাৱেও বা পৰোক্ষভাৱেও ইয়াত যাতে সংযুক্ত হ'ব পাৰে, তেখেতসকললৈ মোৰ আহ্বান থাকিল। আমি যিসকল যুৱক যুৱতী আছে নিবনুৱা, শিক্ষিত নিবনুৱা, তেখেতসকলক যি ধৰণে আমাৰ পৰা পৰামৰ্শ বিচাৰে, সহায় সহযোগিতা বিচাৰে, আমি কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু এই প্ৰকল্পটোৰ জৰিয়তে এই অঞ্চলত এটা ঔদ্যোগিক বাতাবৰণ গঢ় লৈ উঠিব, সেইটোৱে মূল কথা। মূল কথাটো হ'ল কি যে আমি ইয়াত কিমান সংস্থাপন কৰিব পাৰিছোঁ মূল কথা নহয়। এই উদ্যোগটোৰ জৰিয়তে, এটা সৰু ইউনিটৰ জৰিয়তে এই অঞ্চলত কেনেকৈ আমি ঔদ্যোগিক বাতাবৰণটো গঢ় দিব পাৰোঁ, সেইটো আমাৰ মূল উদ্দেশ্য। আমাৰ সেইটো থাকিলে আৰু আপোনালোকৰ পৰা সহায় সহযোগিতা পাই আহিছোঁ, আমি পাম। গতিকে আমাৰ উপহাৰ পোৱাৰ পিছত কিমান টাৰ্ণ অভাৰ হ'ব ইয়াত? 100 to 120 টন 120 crores পাৰ ইয়েৰ ইয়াতে আমি ইয়াতে হ'ব। আপোনালোকক কৈছোঁ, এই অঞ্চলৰ পৰা আমি ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে আমাৰ সুবিধা। কাৰণ 1 টন মিথানলৰ জৰিয়তে আমি 2 টন ফৰ্মেলডিহাইড পাওঁ। নামৰূপৰ পৰা আমি 100 টন যদি আনো, ইয়াতে আমি 225 টন আমি মিথানল বনাব পাৰিম। ফৰ্মেলি 225 টনৰ যিটো আমি ট্ৰান্সপৰ্টিং, এই ট্ৰান্সপৰ্টিং ইতিমধ্যে আমি বাংলাদেশৰ লগত কথা বতৰা পাতি আছোঁ। বাংলাদেশলৈ মাল গৈ আছে, আমাৰ প্ৰডাক্ট গৈ আছে। তো গতিকে ইয়াত যিটো যোগী গ্ৰুপাৰ যিটো মাল্টি মডেল যিটো বনাইছে, সেইখনৰ জৰিয়তে আমি নদী পথেৰে কম খৰচেৰে আমি যাতে আমাৰ উৎপাদিত সামগ্ৰী বহিৰাষ্ট্ৰলৈ পঠাব পাৰোঁ। বহিৰাষ্ট্ৰলৈ পঠাই তাৰ জৰিয়তে আমি বহি মুদ্ৰা, বিদেশী মুদ্ৰা যাতে অৰ্জন কৰিব পাৰোঁ, সেইটো এটা আমাৰ মূল উদ্দেশ্য আছে। তো গতিকে আপোনালোক সকলোৱে আপোনালোকে আমাৰ চকু ৰাখিব। আমাৰ যদি কিবা ভুল ভ্ৰান্তি হয়, সেই ভুল ভ্ৰান্তিখিনি আপোনালোকে আমাক দেখুৱাই দিব। এইটো এটা আৰম্ভণি কৰিছোঁ, এইটো ডাউন ষ্ট্ৰীম আমি ইয়াত কৰিব পৰা আৰু বহুত আছে। ইয়াত আপোনালোকে দেখিছে বহুত মাটি আছে, সৰু সৰু আমি ইউনিট আৰু বঢ়াব পাৰিম। তো গতিকে আপোনালোকে সহায় সহযোগ কৰক। এই অঞ্চলৰ ৰাইজকো কওক যে তেখেতসকলে অলপ আগবাঢ়ি আহক। আগবাঢ়ি আহি নিবনুৱা যুৱক যুৱতীসকলৰ কথা কৈছোঁৱে, আমি যি পাৰিম আমি সহায় কৰিম। সাংঘাতিকভাৱে কিবা ইয়াত চাকৰি পাম, বিৰাট ডাঙৰ ব্যৱসায়ী হ'ব পাৰিম, এনেকুৱা কথা নহয়। কিন্তু মৰ্যাদা সহকাৰে যাতে সকলোৱে জীয়াই থাকিব পাৰে, জীৱন জীৱিকাৰ যাতে উলিয়াব পাৰে, তাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত। ধন্যবাদ।